পুনৰ স্বাগতম বাতৰিৰ মাজলৈ বজালীত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিলে সাহিত্য মনীষী উপবন অসমৰ ২৪খন উপবনৰ ভিতৰত অন্যতম বজালীৰ বটিয়ামাৰী সাহিত্য মনীষী উপবন উপবনখনত ১,০০০তকৈ অধিক ঔষধি গছৰ লগতে মূল্যৱান গছ-গছনি ৰোপণৰ লক্ষ্য চৰকাৰ তথা বন বিভাগৰ শিক্ষাৰ্থী আৰু গৱেষণাৰ বাবে ভৱিষ্যত প্ৰজন্মৰ সুবিধাৰ্থে এই মূল্যৱান গছসমূহ ৰোপণৰ ব্যৱস্থা কৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাষ্ট্ৰীয় ঘাইপথসমূহ নিৰ্মাণত গছ-গছনিসমূহ ধ্বংস হৈছে যদিও অধিক গছ ৰোপণ কৰাৰ লগতে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মত পোষণ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সাহিত্য মনীষী উপবনৰ জৰিয়তে যে আমি ইয়াতে এটা সাহিত্য মনীষী উপবন আজিৰ দিনত আৰম্ভণি হ'ব এনেকুৱা আমি ২৪খন উপবন গোটেই অসমত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বহুতখিনি কাম আৰম্ভ হৈ গ'ল ইন এণ্ড এৰাউণ্ড এইটো লৈ সম্ভৱতঃ ১৮টামান হ'ব বাকী আৰু কেইটামান আছে এইটো আচল উদ্দেশ্যটো হ'ল এনেকুৱা যে আমাৰ বহুতখিনি প্ৰজাতি আমাৰ অসমত আছিল এটা টাইমত কিন্তু আজিৰ দিনত হেৰুৱাই গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ এই যি জৈৱ বৈচিত্ৰ্য আছে সেইটো সংৰক্ষণ কৰাৰ কাৰণে আমি এই পৰিকল্পনাটো লৈছোঁ আজিৰ দিনত এই আৰম্ভণি আমাৰ লগতে আমাৰ বিভাগের PCCF অধ্যাপক আদি ইয়াতে আমাৰ ব্ৰেণ্ড এম্বাছাডৰ আনন্দ খাটনিয়ৰ আমাৰ দাদা ইয়াতে আছে চৌধুৰী দাদা আৰু আমাৰ বিভাগের গোটেইখিনি উচ্চপদস্থ কৰ্মচাৰী তেওঁলোকো উপস্থিত আছে গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত বিঘাই বিঘাই কৃষকে ৰোপণ কৰিছে খোন খেতি খোন গছৰ পৰা প্ৰস্তুত কৰা হয় মূৰত লগোৱা তেল প্ৰতি বছৰ নৱেম্বৰ ডিচেম্বৰ মাহত কৃষকসকলে ধান খেতিৰ পিছতে এই খেতি কৰে আমি দেখুৱাইছোঁ আৰু ব্যস্ততা দেখিবলৈ পোৱা গৈছে খোন গছৰ খেতিৰ পৰা যেহেতু তেল তৈয়াৰ কৰা হয় বুলি কোৱা হয় গতিকে শ শ বিঘা মাটি তেনেধৰণে খোন গছৰ খেতি কৰিছে খোন খেতি কৰিছে গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত এই খোন খেতি কৰা হৈছে ৰিংকু দাসৰ প্ৰতিবেদন আগবঢ়াইছোঁ হয় আপোনালোকে বহু খেতি দেখিছে কিন্তু আজি আমি দেখুৱাম এক ব্যতিক্ৰমী খেতি খোন খেতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ যি ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত আৰু বালিচৰত দেখা গৈছে ইতিমধ্যে সম্পূৰ্ণ বালিচৰ হালধীয়া হৈ পৰিছে আমি দৃশ্য দেখুৱাই আছোঁ যে খোন খেতিৰ দৃশ্য দেখুৱাইছোঁ এই খোন খেতিসমূহ তেওঁলোকে যি মূৰত গঢ়া তেলৰ বাবে এই খোন খেতি ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে যে যিমান দূৰলৈকে যায় চৌদিশে দেখা যাব অকল হালধীয়া ৫-৬ বিঘা যি বালিচৰত যি খোন খেতি কৰিছে আৰু প্ৰতি বছৰে নৱেম্বৰ ডিচেম্বৰ মাহত এই খোন খেতি কৰে এই ইয়াৰ যি খেতিয়কসকলে আমি দৃশ্য দেখুৱাইছোঁ নিউজ ১৮ অসম ধৰক আমি যে ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰৰ পৰা দৃশ্য দেখুৱাইছোঁ কিছু খেতিয়ক আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম দাদা মই আপোনাৰ কাষত আহিছোঁ এই খেতিডৰাৰ নাম কি আছে এইটো আপোনাৰ খোন খেতি বুলি কয় কি কামত ব্যৱহাৰ কৰা এইটো মূৰত হৈ মানে তেল বনাই এইটো প্ৰতি বছৰ আমি কৰোঁ এটা আপোনাৰ খোন খেতি আৰু প্ৰতি বছৰে আমি কৰোঁ আৰু এইটো আমাৰ যেতিয়া পকি যাব তেতিয়া হাতত লৈ আনিকে বেচাওঁ এক মোনৰ দাম আমি পাওঁ ২,২২০ টকা পাওঁ বুজি পাইছে এতিয়া আমাৰ বিঘাত ৮-৯ মোন হয় আৰু কিমান বিঘা মাটিত আপুনি কৰিছে মই ২ বিঘা ২.৫ বিঘামান কৰিছোঁ মাটি মোৰ মাটি কম না মাটি মানে বহুত মানুহ এতিয়া মাটি বেছি আছে কিন্তু মোৰ এইটোৰ ওপৰতে নিৰ্ভৰ কৃষি বিভাগৰ ফালৰ পৰা চৰকাৰে কিবা সহায় সুবিধা এইটো একো পোৱা নাই কৃষি বিভাগৰ সহায় আমি একো পোৱা নাই কিন্তু আজি অহা কথা আছিল মানুহ কিন্তু আজি নাহিল এতিয়াও কিন্তু আহিব লাগেতো গতিকে আহি পোৱা নাই আপুনি বজাৰত লৈ বিকে এইটো মই হাতত লৈ সেনেকৈ বেচাওঁ এটা আপোনাৰ কাবেটেৰীত লৈ বেচাওঁ আপুনি এইটো ২,২২০ টকা এক মোনত পাওঁ আমি ৪০ কেজিত মানে বছৰত এবাৰে কৰা হয় এইটো বছৰত একবাৰেই হয় মূৰত ঘঁহা তেল এতিয়া মূৰত ঘঁহা তেল এইটো বনাই মানে চৰকাৰৰ বেপাৰীবিলাক আহে আমি সুধোঁ এতিয়া কি কৰে এতিয়া ইহঁতে কয় যে আমি তেল বনাওঁ মূৰত ঘঁহা তেল বনাওঁ আৰু নিশ্চয়কৈ ক'ব লাগিব যে খোন খেতি এই খোন খেতি মূৰত ঘঁহা তেলৰ বাবে বিখ্যাত বুলি ক'ব লাগিব খোন খেতি আৰু গোৱালপাৰা চহৰৰ বালিচৰত দেখা যায় প্ৰতি বছৰে যে নৱেম্বৰ ডিচেম্বৰ মাহত দেখা যায় এই খোন খেতিৰে ভৰি পৰে যি গোৱালপাৰা ব্ৰহ্মপুত্ৰ নদী বালিচৰ কেমেৰাৰ লেন্স যিমান দূৰলৈকে যাব অকল হালধীয়া হৈ পৰিছে আমি নিউজ ১৮ অসম ধৰক আমি দেখুৱাই আছোঁ
যি সোণ খেতিৰ পৰা দেখুৱাই আছোঁ, যে গোৱালপাৰা চহৰত যি ব্ৰহ্মপুত্ৰ নদীৰ কাছাৰী ঘাটৰ পৰা দেখুৱাই আছোঁ, অকল হালধীয়া হৈ পৰিছে। আৰু এই সোণ খেতি মই পুনৰ কৈছোঁ, এই সোণ খেতি মূৰত খোৱা তেলৰ বাবে ইয়াত বিখ্যাত বুলি ক'ব লাগিব। প্ৰতি বছৰ ইয়াৰ স্থানীয় লোকসকলে এইখিনি সোণ খেতি কৰিয়ে তেওঁলোকে পৰিয়াল পোহপাল দি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা হওক বা কৃষি বিভাগৰ ফালৰ পৰা হওক তেওঁলোকক যেনেকুৱা ধৰণৰ সা সুবিধা প্ৰয়োজন কৰিব লাগিছে, কিন্তু তেনেকুৱা ধৰণৰ কোনো সুবিধা নোপোৱা বুলি ইতিমধ্যে আমাক অভিযোগ উত্থাপন কৰিছে। যি ইয়াৰ খেতিয়কসকলে আমি দৃশ্য দেখুৱাই আছোঁ। মই পুনৰ কৈছোঁ যে গোৱালপাৰা চহৰত দেখা গৈছে, যি ব্ৰহ্মপুত্ৰ নদীৰ কাছাৰী ঘাটত দেখা গৈছে সোণ খেতিৰে ভৰি পৰিছে। যি বালিচৰ চৌদিশে দেখা গৈছে হালধীয়া আৰু সেই সোণ খেতিসমূহ যেতিয়া পকাৰ ফলত তেওঁলোকে বজাৰত লৈ যাই পেলাই ইয়াত বিক্ৰী কৰিব। আৰু এই সোণ খেতিৰে তেলৰ বাবে বিখ্যাত বুলি জানিব পৰা গৈছে। হয়, আজিৰ পৰা আৰম্ভ ৰাস মহোৎসৱ। কোভিড প্ৰটকল মানি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। মাজুলী নলবাৰীকে ধৰি বিভিন্ন ঠাইত অনুষ্ঠুপীয়াকৈ হ'ব ৰাস মহোৎসৱ। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। বৃন্দাবনত পৰিণত হৈছে মাজুলী। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নদীদ্বীপ মাজুলী ৩ দিনীয়াকৈ পালন কৰা হ'ব ৰাস। একেদৰে নলবাৰীৰ ৰাসতো এইবেলি পূৰ্বৰ উৎসাহ নাই। নলবাৰীতো কোভিড প্ৰটকল মানি ৩ দিনীয়াকৈ পালন কৰা হ'ব ৰাস মহোৎসৱ। নলবাৰীৰ ৰাসত এইবেলি ভ্ৰাম্যমাণ থিয়েটাৰৰ আকৰ্ষণ নাথাকিব, অৰ্থাৎ যথেষ্ট ম্লান পৰিব এইবেলি নলবাৰীৰ ৰাস। কাৰণ নলবাৰীৰ ৰাসৰ প্ৰত্যেক বছৰে এক আকৰ্ষণ থাকে। ভ্ৰাম্যমাণ থিয়েটাৰৰ কিছু প্ৰতিযোগিতা চলে, দৰ্শকৰ যথেষ্ট ভিৰ হয়। কিন্তু এফালে উজনি অসমৰ দৃশ্য আমি দেখুৱাইছোঁ। কোভিড প্ৰটকল মানি কোনো ঠাইত যদি 3খন ৰাস হৈছিল, এইবেলি 1খন হ'ব। মাজুলীৰ পৰিৱেশ মাজুলীত এক বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এয়া মাজুলী তথা তেজপুৰৰ দৃশ্য দেখুৱাইছোঁ। শোণিতপুৰ ঢেকিয়াজুলিৰ নিকটৱৰ্তী মেধি চুবুৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠিছে কুটিৰ শিল্পৰ 5খনকৈ বিপণী। 15 নং ঘাইপথৰ দাঁতিত গঢ় লৈ উঠা কুটিৰ শিল্পৰ বিপণীত গ্ৰাহকৰ ব্যাপক সঁহাৰি। কুটিৰ শিল্পৰ বিপণীত বাঁহ বেতৰ বিভিন্ন আচবাব সামগ্ৰী ৰখা হৈছে। যি সময়ত প্লাষ্টিকৰ সামগ্ৰীৰ পয়োভৰ, তেনে সময়তে কুটিৰ শিল্পৰ চাহিদা লাভ কৰাটো বিষয়টো ইতিবাচক হিচাপে বিবেচিত হৈছে। আৰু আমি সেই সন্দৰ্ভত জনাই যাম, কিন্তু এই মুহূৰ্তত আমি দেখুৱাম যে এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আমি দেখুৱাই গৈছোঁ। একোখন বিপণী ইয়াত আছে আৰু এই বিপণীসমূহত যথেষ্ট আকৰ্ষণীয় সামগ্ৰী আছে, বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আছে। আৰু এই পথেদি যোৱা ৰাইজে এবাৰ হ'লেও থমকি ৰয় এই আকৰ্ষণীয় সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ বাবে বা চাবৰ বাবে। ঢেকিয়াজুলিৰ কুটিৰ শিল্পৰ 5খন বিপণী আমি দেখুৱাই গৈছোঁ। আৰু এয়া যেহেতু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা একেখন বিপণী আৰু যথেষ্ট আকৰ্ষণীয় সামগ্ৰী আছে আমি দেখুৱাই গৈছোঁ। আৰু বিপণীৰ ব্যৱসায়ীসকলেও এই মুহূৰ্তত তেনেধৰণৰ কথাই তেওঁলোকে ব্যক্ত কৰিছে। মাজুলীৰ বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিভিন্ন প্ৰকল্পৰ কাম কাজৰ শুভাৰম্ভ। কৰতিপাৰত বিভিন্ন প্ৰকল্পৰ কাম কাজৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে আজলি আই থানত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। থানখনৰ সাংস্কৃতিক কেন্দ্ৰগৃহ আৰু APDCLৰ দ্বাৰা নিৰ্মাণ কৰা 5 কিলোৱাটৰ সৌৰশক্তি চালিত বিদ্যুৎ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 4দিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। ভাৰতবৰ্ষৰ নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত এখনি সমিতি ঘোষণা কৰিলে, যিখন সমিতিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একোগৰাকী ব্যক্তিক সদস্য হিচাপে তাক অন্তৰ্ভুক্ত কৰা হ'ল। লক্ষ্য হ'ল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনৰ সমস্যাটো স্থায়ী সমাধানৰ নিমিত্তে এই কমিটিখনে বিতংভাৱে বিজ্ঞানসন্মতভাৱে পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰা। এই কমিটিখনে কাম আৰম্ভ কৰিলে আৰু শেহতীয়াকৈ এই কমিটিখনে এটি পৰামৰ্শ
জলশক্তি বিভাগক অৰ্পণ কৰিছোঁ যে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটিৰ নামেৰে এটি প্ৰতিষ্ঠান গঢ় দি আগন্তুক দিনত এই সমস্যা পোনপটীয়াভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এই সমস্যা মোকাবিলা কৰিবৰ বাবে উচিত পৰিকল্পনা প্ৰস্তুত হয়। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত পানীৰ পৰিমাণ যথেষ্ট কম আৰু সেই জিলাখনতে ৱাটাৰ ফৰ পিপল ইণ্ডিয়া ট্ৰাষ্টে পানী বিশুদ্ধতা নিশ্চিত কৰিবলৈ বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। লগতে মাটিৰ স্কোহতা হ্ৰাস কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। Our vision is everyone forever, where every person has access to reliable, safe water and sanitation services. This is our impact model. This is a pilot initiative which is being implemented in 20 villages in Achalpur and Chandur Bazar blocks situated in the Amravati district of Maharashtra. This district, with a very high degree of dependence on groundwater and has limits to artificial groundwater recharge. As the long-term groundwater level trends are declining, both the blocks are categorized as overexploited, where the stage of groundwater development is more than 100%. Besides repairing of hand pump, we have also taken few other activities called as Nadep pit. These villages have large number of cattle. Huge heaps of cow dung is stored in the villages and near the houses. As the villages are dependent for the whole year on groundwater as drinking source, these sources get contaminated, especially during the rainy seasons. So to avoid this contamination, we have promoted the Nadep pit. These pits actually create a compost which, when used in farmlands, improve the soil quality. If soils are of good quality, they have high water retention capacities. Therefore, these pits are not only useful for creation of compost, and at the same time, they also help in sanitization of the community. It is our duty to conserve water, sustain the systems to retain water as a resource, accessible to all, and transform the community, realizing the importance of water. শোণিতপুৰ ঢেকিয়াজুলিৰ নিকটৱৰ্তী মেধিচুপুৰীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠিছে কুটিৰ শিল্পৰ 5খনকৈ বিপণী। 15 নং ঘাইপথৰ দাঁতিত গঢ় লৈ উঠা কুটিৰ শিল্পৰ বিপণীত গ্ৰাহকৰ যথেষ্ট ভিৰো দেখিবলৈ পোৱা যায় আৰু ব্যাপক সঁহাৰিও দেখিবলৈ পোৱা গৈছে। কুটিৰ শিল্পৰ বিপণীত বাঁহ বেতৰ বিভিন্ন আচবাব সামগ্ৰী ৰখা হৈছে। যি সময়ত প্লাষ্টিকৰ সামগ্ৰীৰ পয়োভৰ, তেনে সময়তে কুটিৰ শিল্পৰ চাহিদা লাভ কৰাটো যথেষ্ট ইতিবাচক বিষয় হিচাপে চিহ্নিত হৈছে। হৰেণ ভূমিজৰ প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, নিশ্চয়কৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৰাজপথৰ কাষতে গঢ়ি উঠিছে কুটিৰ শিল্পৰ দোকান আৰু এই যি বিপণী, কুটিৰ শিল্পৰ বিপণী, ইয়াৰ চাহিদা বাঢ়িছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গঢ়ি উঠা এই দোকানৰ এতিয়া চাহিদা বাঢ়িছে। আমি দেখুৱাম, এইখন হৈছে ঢেকিয়াজুলিৰ এখন দোকান য'ত বাঁহ বেতৰ তৈয়াৰী বিভিন্ন আচবাব পোৱা যায়। চাওক, আচলতে অতি সুন্দৰভাৱে এনেধৰণে পোৱা যায়। যি বাঁহ বেতৰে তৈয়াৰী বিভিন্ন ধৰণৰ আচবাব সামগ্ৰী, ঘৰত সজোৱা বিভিন্ন ধৰণৰ যি বাঁহ বেতৰে তৈয়াৰী আচবাব, এইসমূহ ইয়াতে ৰখা হৈছে বিক্ৰীৰ বাবে। ঢেকিয়াজুলিৰ যি মেধিচুবুৰীৰ সমীপৱৰ্তী যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথৰ কাষতে গঢ়ি উঠিছে এই বাঁহ বেতৰ যি সামগ্ৰী, এই সামগ্ৰীৰ যি বিক্ৰীৰ বিপণী এনেধৰণে গঢ়ি উঠিছে। এখনে নহয়, কেইবাখনো দোকান গঢ়ি উঠিছে য'ত আচলতে মানুহ যিসকল গ্ৰাহক আচলতে গাড়ীৰ ৰখাই তেখেতসকলে ক্ৰয় কৰিব আহিছে। এইসকল গ্ৰাহক চাওক, আচলতে এনেধৰণে এই দোকানখনত এনেধৰণে গ্ৰাহক আহিছে। বিভিন্ন ধৰণৰ যি বাঁহৰ আৰু বেতৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী ইয়াত পোৱা যায়। আচলতে চাহিদা বাঢ়িছে যথেষ্ট। আমি দেখুৱাই আছোঁ, বৰ্তমান আচলতে চৰকাৰে যি সময়ত আহ্বান জনাই আছে যে থলুৱা যি সামগ্ৰী, সেই সামগ্ৰীসমূহ ক্ৰয় কৰিব লাগে, তেনে সময়তে আচলতে ঢেকিয়াজুলিত এনেধৰণে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে গঢ়ি উঠিছে এখন কুটিৰ শিল্পৰ দোকান, য'ত আচলতে গ্ৰাহকসকলে এনেধৰণে তেওঁলোকে গাড়ী ৰখাই আচলতে ইয়াত এই যি বাঁহ বেতৰ সা সামগ্ৰীসমূহ ক্ৰয় কৰে। অতি সুন্দৰ দোকান। আমি এনেধৰণে আচলতে ক্ৰয় কৰিছে এইসকল গ্ৰাহকে। আমি কথা পাতিম। দাদা, এইপিনে আহিব। কি নাম আপোনাৰ? राजेश रजक।
কি কি মাল আছে আপোনাৰ ইয়াত? আমাৰ বাঁহৰ বস্তু বেতৰ বস্তু সামগ্ৰী বস্তু পোৱা যায় আমাৰ ইয়াত সকলো বস্তু পোৱা যায় বাঁহ বেতৰ বাঁহ বেতৰ কেনেকুৱা বিক্ৰী? বিক্ৰী বৰ্তমান আগৰ পৰা অলপ ভালেই হৈছে ভাল হৈছে। অঁ ভাল হৈছে মানুহে কিনে নে বাঁহ? মানুহ গাড়ী থিয় থিয় কৰি পেলাই লৈ যায় মানুহকেইটা যাৰ যাৰ দৰকাৰ বস্তু সি ল'বই বহুত ধুনীয়া ধুনীয়া বস্তু দেখিছা। অঁ ধুনীয়া বস্তু আছে মানে কাৰিকৰ বস্তিৰ পৰা মাল টনা হয় আৰু আপোনাৰ বাহিৰৰ পৰা কিছুমান আপোনাৰ বৰপেটা হ'ল এইপিনৰ পৰা মাল কালেকশ্যন কৰে মাল এইবিলাক এইটো নগাঁও বৰপেটা আমাৰ লোকেল মালো হয় কিবা লোকেল মালৰ পৰা আহে বস্তু কালেকশ্যন কৰি মানুহে প্লাষ্টিক সামগ্ৰী এইবিলাক নিকিনি এইবিলাক কিনি নাই এতিয়া বাঁহ বেতৰ কিনি আছে বাঁহ বেতৰ কিনে। বাঁহ বেতৰ কিনি আছে আপোনাৰ কি কি আইটেম আছে আমাৰ মানে বাঁহৰ বোলে ক'লে সকলো বস্তুৱেই পোৱা যায় আৰু বাঁহৰ পোৱা যায়? পোৱা যায় কেনেকুৱা লাভ লোকচান এইবিলাক? লাভ মানে সেই আমাৰ